নমস্কাৰ এনি খবৰৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। আজিৰ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। এবাৰ দায়িত্ব পালনত ব্যৰ্থ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। নিজৰ দুখ ডাকিবলৈ ম্যাদ টাৰ্গেট কৰি লৈছে এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো দায়িত্ব পালনত ব্যৰ্থ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। নিজৰ দায়িত্ব পালন কৰিব পৰা নাই, নিজৰ দুখ ডাকিবলৈ ম্যাদ টাৰ্গেট কৰিছে চৰকাৰে। আইন শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইছ্যু ডাইভাৰ্ট কৰিবলৈ মিয়া অসমীয়াৰ সংঘাত লগাব বিচাৰিছে এইখন চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰব হৈ পৰিছে এবাৰ ABMSU। আন এক খবৰ, হিমন্ত বিশ্ব শৰ্মাই কয় যে মই ইছলাম বিৰোধী নহয়, ইছলাম এক অন্যতম শ্ৰেষ্ঠ ধৰ্ম। আজি ইছলাম ধৰ্মক লৈ ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মই ইছলাম ধৰ্মৰ বিৰোধী নহয়, ইছলাম এক অন্যতম শ্ৰেষ্ঠ ধৰ্ম, ধৰ্মৰ লগত মোৰ একো নাই, এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যদি শত্ৰুৰ ভূমি দখল হৈ মই মনে মনে বহি নাথাকো, কেৱল সিমানেই নহয়, হিন্দুৰ ভূমি কাঢ়ি লোৱা, নাৰীৰ অত্যাচাৰ চলালে মই মাত মাতিমেই, কিন্তু তিতা হলেও মই সঁচা কথা কৈ যাম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মোৰ জীৱনটোক লৈও বহু ভাবুকি চপাই লৈছো, আমি আইনক লৈ বহুত কঠোৰ হৈছো, লাঠি আৰু বন্দুকৰ গুলিৰে মানুহৰ ক্ষোভ দবাই ৰাখিব নোৱাৰে। শত্ৰু হেৰুৱা বেদনা, মাটি হেৰুৱা বেদনা আপোনালোকে কেনেকৈ ধুই দিব? মই কাকো উচ্ছেদ কৰিব বিচৰা নাই, শৰীয়ত আইন বন্ধ কৰিব খোজা নাই, কিন্তু হিন্দু অধ্যুষিত এলেকাত কিছুমান কাম নকৰিব। আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই। ছোৱালী এজনী এনেকৈ পলুৱাই লৈ নাযাব, এই আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই। মাক দেউতাকৰ পৰা বৈধ হিচাপত বিবাহ কৰিব, এইখিনি কথা কোৱাটো একো অপৰাধ হ'ব নোৱাৰে। আজি এটাৰ পিছত আন এটা মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে সদনত ভূমি আইন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আমি হেৰাই যাবলৈ ধৰিছো, কেইদিনমান জীয়াই থাকিবলৈ মাত্ৰ যুঁজ দিবলৈ খিলঞ্জীয়াৰ কথা কৈছো। ধুবুৰী গুচি গ'ল, বৰপেটা গ'ল, নগাঁও গ'ল, মাটি বাৰীৰ অধিকাৰ গ'ল, কেৱল আৰু কেইটামান দিন জীয়াই থকাৰ স্বাৰ্থত এইবোৰ কথা কৈছো। সদনত ভূমি আইন সন্দৰ্ভত এইদৰে ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। 2026 পূৰ্বেই ভাঙিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, ক্ষমতা হেৰুৱাৰ ভয়ত ভুগিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মা। আমি জনাই আছো এটা বিশেষ খবৰ, ক্ষমতাৰ হেৰুৱাৰ ভয়ে খেদি ফুৰিছে হিমন্ত বিশ্ব শৰ্মাক। যিকোনো মুহূৰ্ততে ভাঙিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। 26 পূৰ্বেই চৰকাৰ ভঙাৰ পূৰ্ণ সম্ভাৱনা। বিজেপিৰ মানুহেই ভাঙিব এই চৰকাৰখন, বিজেপিৰ মানুহেই চৰকাৰ ভাঙিব। বিজেপিৰ ভিতৰত অপ্ৰিয় হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা, অস্থিৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব